নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আহিবলগীয়া শিৱৰাত্ৰিৰ বিষয়ে। আমি শিৱৰাত্ৰিৰ পূজাৰ বিষয়ে সকলোৱে জানো, কিন্তু আজি আমি আলোচনা কৰিম শিৱৰাত্ৰিৰ দিনা অকণমান আমি কি নিয়ম কৰিলে আমাৰ গোটেই জীৱনটো সুখ শান্তি সমৃদ্ধি হ'ব, ৰোগ ব্যাধিৰ পৰা আঁতৰি যাব, লগতে কাল সৰ্পদোষৰ পৰা আদি কৰি পিতৃদোষ, বাস্তুদোষ আদি সকলো দোষ আঁতৰিব। সেই সময় আজি আমি আলোচনা কৰিম। এইবাৰ শিৱৰাত্ৰিৰ তিথিটো পৰিছে 13 ফাগুন বুধবাৰ 26 ফেব্ৰুৱাৰী। ৰাতিপুৱা 9:46 পৰা এই তিথি আৰম্ভ হ'ব আৰু এই তিথি শেষ হ'ব নেক্সট দিনা অৰ্থাৎ 27 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ ৰাতিপুৱা 8:32। আমি জানো যে ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিটোতে মহাশিৱৰাত্ৰি হিচাপে অতীজৰে পৰা পালন কৰি অহা হৈছে। এইবাৰ এই তিথিটো খুব শুভ সময়ত আৰম্ভ হৈছে, অৰ্থাৎ বুধবাৰ পৰিছে ৰাতিপুৱা 9:46 আৰম্ভ হ'ব, অৰ্থাৎ তেতিয়াৰ পৰা চতুৰ্দশী তিথি থাকিব, গোটেই নিশাটো থাকিব, শেষ হ'ব নেক্সট দিনা 8:32। শিৱ আৰু ৰাত্ৰি দুটা শব্দ লগ লাগি আছে। শিৱ শব্দৰ অৰ্থ হৈছে অনন্ত, যাৰ কোনো অন্ত নাই, আৰু ৰাত্ৰি শব্দ হৈছে মানে নিশা। অৰ্থাৎ এই শিৱৰাত্ৰি নিশা যদি আমি অকণমান ভগৱানক স্মৰণ কৰোঁ, তেতিয়াহ'লে আমাৰো অনন্ত গুণা মানসিক শান্তি, অনন্ত গুণা স্বাস্থ্য আৰু অনন্ত গুণা সুখ সমৃদ্ধি লাভ কৰিবলৈ আমি সক্ষম হ'ম। সাধাৰণতে এই তিথিটোত শিৱ আৰু মা পাৰ্বতীৰ মিলন হিচাপত ধৰা হয়। শিৱৰাত্ৰিৰ দিনা এই বিশ্বব্ৰহ্মাণ্ডৰ ওপৰত যিটো কস্মিক এনাৰ্জি, যিটো ভগৱানৰ শক্তি বুলি কওঁ, সেইটো সম্পূৰ্ণৰূপে প্ৰভাৱিত হয়। আৰু এই দিনা যদি আমি অকণমান মেডিটেশ্যন কৰোঁ, ভগৱান প্ৰাৰ্থনা কৰোঁ, সেই কস্মিক এনাৰ্জি আমাৰ ওপৰত প্ৰবাহিত হ'ব আৰু আমি সুখ শান্তি সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হ'ম। এই চতুৰ্দশী তিথিটোত যিহেতু ৰাতিপুৱাৰ পৰা এই তিথি লাগিব, সেইদিনা আমি ৰাতিপুৱা সোনকালে উঠি ঘৰ চাফ কৰি ল'ব লাগিব। তাৰপিছত আমি গা পা ধুই আমাৰ ঘৰৰ উত্তৰ দিশটো আমি ল'ব লাগিব। যিসকল ব্যক্তিৰ ঘৰত মন্দিৰ বা শিৱলিংগ স্থাপিত আছে খুব ভাল, আৰু যিসকল ব্যক্তি নাই তেওঁলোকে ৰাজহুৱা মন্দিৰত, কাৰণ শিৱৰাত্ৰি সমগ্ৰ বিশ্বতে পালন কৰা হ'ব আৰু আমাৰ বা আপোনালোকৰ অঞ্চলৰ সমূহতো নিশ্চয় শিৱৰাত্ৰি মহা ধুমধামেৰে উদযাপন কৰা হ'ব। শিৱৰাত্ৰিৰ দিনা দিনটো উপবাসে থাকি নিজ ঘৰতে আপুনি প্ৰথমতে শিৱৰাত্ৰিৰ দিনা যদি আমি শিৱৰ ফটোতকৈ শিৱলিংগত আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে বহুত শুভ হয়। শিৱলিংগত আপোনালোকে ধূপ চাকি জ্বলাই ভগৱান শিৱলিংগত চন্দন দি আপোনালোকে গংগা জল দি ধুৱাই ল'ব। তাৰপিছত চন্দন অৰ্পণ কৰিব আৰু বেলপাত আপোনালোকে অৰ্পণ কৰিব। 108টা বেলপাত অৰ্পণ কৰিবলৈ খুব ভাল, তাতে চন্দন লগাই অৰ্পণ কৰিলে বিশেষ শুভ হ'ব। ফুলৰ মালা দিব, ধূপ চাকি নৈবেদ্য আগবঢ়াই দিব, ধতুৰা ফুল, ভাং বা ধতুৰা গছৰ গুটি শিৱলিংগত অৰ্পণ কৰিব। আৰু শিৱলিংগত সকলোতকৈ পবিত্ৰ বস্তু হৈছে শিৱলিংগত যদি অভিষেক কৰোঁ, অৰ্থাৎ শিৱলিংগত আমি যদি কেঁচা গাখীৰ প্ৰথমতে অভিষেক কৰোঁ, তাৰপিছত অকণমান গংগা জল দিওঁ, দৈ দিওঁ, ঘি দিওঁ, মৌ দিওঁ, অৰ্থাৎ দধি, দুগ্ধ, ঘৃত, মধু, শৰ্কৰা, এই 5 বিধৰ যদি শিৱক অৰ্পণ কৰা হয়, অভিষেক কৰা হয়, তেতিয়াহ'লে কি হয়, শিৱলিংগৰ পৰা এটা কস্মিক এনাৰ্জি প্ৰবাহিত হয়, সেইটো আমাৰ বডিত এবজৰ্ব হ'ব। সেইকাৰণে আপোনালোকে দেখা পাব যে বিভিন্ন ডাঙৰ ডাঙৰ ঠাইসমূহত শিৱলিংগত মানুহে হাতেৰে স্পৰ্শ কৰে আৰু শিৱলিংগত প্ৰাৰ্থনা কৰে। তেতিয়াহ'লে কি হ'ব, শিৱলিংগত গাখীৰ বা দৈ, ঘি, মৌ অৰ্পণ কৰিলে তাৰ এটা কস্মিক এনাৰ্জি প্ৰবাহিত হয়, যাৰ ফলত আমাৰ মানসিক শান্তি লাভ হয়, আমাৰ আধ্যাত্মিক উন্নতি হয়, ৰোগ আৰোগ্য হয়। গতিকে আপোনালোকে নিজ ঘৰতে শিৱলিংগত এই প্ৰাৰ্থনা কৰিব পাৰে, নাইবা ৰাজহুৱা মন্দিৰতো আপোনালোকে প্ৰাৰ্থনা কৰিব পাৰে। সাধাৰণতে শিৱ পূজা দিনত উপবাস থাকি নিশা সন্ধিয়াৰ লগে লগে যদি আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে বিশেষ শুভ হয়, কাৰণ শিৱৰাত্ৰি ৰাতিহে ইয়াৰ শক্তিসমূহ প্ৰবাহিত হ'ব। আৰু শিৱৰাত্ৰিৰ দিনা আমাৰ যিটো কস্মিক এনাৰ্জি আমাৰ ওচৰত বা আমাৰ শৰীৰত প্ৰবাহিত হ'ব, সকলো নিগেটিভিটি নাকাৰাত্মক উৰ্জাৰ পৰা আমি দুখ আঁতৰি যাব।
অৰ্থাৎ তন্ত্ৰমন্ত্ৰৰ বাধাৰ পৰা আদি কৰি সকলো ৰোগ ব্যাধি দূৰ হ'ব যদি সিদিনা আমি উজাগৰ থাকি ভগৱান শিৱলিংগৰ প্ৰাৰ্থনা কৰোঁ বা শিৱলিংগৰ সন্মুখত বহি যদি আমি মন্ত্ৰ জপ কৰোঁ। আপোনালোকে ৰুদ্ৰাক্ষৰ মালা লৈ তাতে ভগৱান শিৱৰ নামসমূহ জপ কৰিব পাৰে, বিভিন্ন মন্ত্ৰ জপ কৰিব পাৰে বা মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব পাৰে, নাইবা আপোনালোকে শিৱৰ যিবিলাক চালিচা আছে, শিৱৰ 108টা নাম, মা ভগৱতীৰ 108টা নাম, লগতে আপোনালোকে শিৱৰ বিভিন্ন স্তোত্ৰসমূহ পাঠ কৰিব। যিসকল ব্যক্তিৰ কালসৰ্পযোগ আছে আপোনালোকে সেইদিনা ৰাজহুৱা মন্দিৰত ধূপ চাকি জ্বলাই গংগা জল মানে পঞ্চদ্ৰব্যৰে শিৱক অভিষেক কৰাব, শিৱৰ এখন বস্ত্ৰ দিব। তাৰপিছত শিৱলিংগত আপোনাৰ নাম গোত্ৰ কৈ নাগ নাগিনী ব্ৰাহ্মণৰ হতুৱা উৎসৰ্গা কৰাই দিব, লগতে এপাহ ত্ৰিশূল অৰ্পণ কৰিব আৰু এখন শৰাই আগবঢ়াব ফল প্ৰসাদৰ। তেতিয়াহ'লে আপোনালোক কালসৰ্পদোষজনিত দোষ দূৰ হ'ব। যিসকল ব্যক্তি শত্ৰুৰ দ্বাৰা বা ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে তেওঁলোক পঞ্চদ্ৰব্যৰে শিৱক অভিষেক কৰাব, শিৱলিংগৰ ওচৰত বহি মহামৃত্যুঞ্জয় মন্ত্ৰ বা শিৱ মন্ত্ৰ জপ কৰিব আৰু শিৱলিংগ ত্ৰিশূল ফল প্ৰসাদ অৰ্পণ কৰিব। সাধাৰণতে আৰু যিসকল ব্যক্তিৰ পিতৃদোষ আছে তেওঁলোকে পিতৃদোষ নিবাৰণৰ বাবে শিৱলিংগত ধূপ চাকি জ্বলাই পঞ্চদ্ৰব্যৰ অভিষেক কৰি শিৱলিংগত যদি তিল অৰ্পণ কৰে তেতিয়াহ'লে পিতৃদোষ শান্ত হয়। আৰু যদি বগা চাউল অৰ্পণ কৰে তেওঁলোকৰ মানসিক শান্তি লগতে তেওঁলোকৰ আয়ুস বৃদ্ধি হয়। যদি শিৱলিংগত আমি গাখীৰ দিওঁ তেতিয়াহ'লে মানসিক শান্তি লাভ হ'ব আৰু বিভিন্ন দিশৰ পৰা সুখ শান্তি সমৃদ্ধি আমাৰ লাভ হ'ব। শিৱলিংগত যদি আমি মুগ দালি অৰ্পণ কৰোঁ, গোটা মুগ, তেতিয়াহ'লে আমাৰ বুদ্ধি উদয় হয়। গতিকে এনেধৰণৰ কিছুমান দ্ৰব্য আছে যিসকল আমি শিৱক অৰ্পণ কৰিলে আমাৰ সৌভাগ্য উন্নতি হয়। বা বহুতে ভাং বা ধতুৰাও অৰ্পণ কৰে, এইটো কৰিলে বিশেষ শুভ হয়। আপোনালোকে সকলোৱে জানে শিৱলিংগ বা শিৱৰ 108টা নাম নিশ্চয় পাঠ কৰিব, লগতে মা ভগৱতী দুৰ্গাৰো নাম স্মৰণ কৰিব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।